মৰমৰ ভাগিনলৈ মামাৰ উপহাৰ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 1.0। 13,000 যুৱক যুৱতীলৈ 1 লাখকৈ অনুদান। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীক স্বনিয়োজনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰদান কৰিলে বিশেষ অনুদান। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 1.0ৰ অধীনত আজি দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীক ধন বিতৰণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত প্ৰথম পৰ্যায়ত অনুদান লাভ কৰা 13,000 নিবনুৱা যুৱক যুৱতীক প্ৰদান কৰে 1 লাখকৈ টকা। যি দিনটো এই কাৰণে গুৰুত্বপূৰ্ণ যে আমি আপোনালোকক প্ৰথম যি 1 লাখ টকা দিছিলো তাক আপোনালোকে ভালদৰে ব্যৱহাৰ কৰি ইয়াত আহিবলৈ আপোনালোক সক্ষম হৈছে। অৰ্থাৎ আজিৰ দিনটো এটা আমাৰ সকলোৰে বাবে ব্যক্তিগত সফলতাৰ দিন। কথা প্ৰমাণ কৰিছে যে অসমত এতিয়া এটা নতুন যুৱ প্ৰজন্মৰ সৃষ্টি হৈছে যোনে কাম কৰিব খোজে আৰু কষ্টৰে নিজৰ জীৱন নিৰ্মাণ কৰিব খোজে। 50% সাহায্য আৰু 50% সুদবিহীন এই ঋণত প্ৰথম পৰ্যায়ৰ ৰাজ্যৰ 50,000 যুৱক যুৱতীয়ে 1 লাখকৈ ধন লাভ কৰিছিল যদিও দ্বিতীয় পৰ্যায়ত 13,000 যুৱক যুৱতীহে নিৰ্বাচিত হয় দ্বিতীয় পৰ্যায়ৰ অনুদানৰ বাবে। ইপিনে বাকী 13,000 যুৱক যুৱতীক 90 দিনৰ সময় দিছে ৰাজ্য চৰকাৰে। 90 দিনৰ ভিতৰত সেই সকল নিবনুৱা যুৱক যুৱতীয়ে পূৰ্বে পোৱা 1 লাখ টকাৰ সদ্ব্যৱহাৰ কৰাৰ প্ৰমাণ দিলে তেওঁলোকেও লাভ কৰিব দ্বিতীয় পৰ্যায়ৰ 1 লাখ টকা। মই উদ্যোগ বিভাগক অনুৰোধ কৰিম যে এটা আমি সুযোগ দিব লাগে যে পুৰণা ট্ৰেডৰ জাগাত নতুন ট্ৰেডটো লিখিবৰ কাৰণে যাতে আজি নহা যুৱক যুৱতীসকলেও এটা সুযোগ পায়। আজি যি যুৱক যুৱতীসকলে দ্বিতীয় কিস্তি ইয়াত পোৱা নাই তেওঁলোকক আমি 90 দিনৰ আৰু সুযোগ দিম। অহা 90 দিনত তেওঁলোকে যদি প্ৰথম 1 লাখ টকা ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে অহা বছৰ 15 আগষ্টৰ আগতে আমি তেওঁলোককো আৰু 1 লাখ টকাটো দিয়াৰ আমি ব্যৱস্থা কৰিম। ইপিনে অনাগত দিনত এই আঁচনিৰ সম্প্ৰসাৰণ কৰি 10 লাখ নিবনুৱা যুৱক যুৱতীক সামৰি 2 লাখ টকাৰ অনুদান দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ দাসৰ সৈতে মাধৱজ্যোতি দত্তৰ ৰিপৰ্ট, অসম লাইভ 24।